সাধনা চৰ্চাক যদি আপোনালোকে অনুধাৱন কৰি নতুন প্ৰজন্মলৈ কঢ়িয়াই লৈ যায় আপোনালোকেও, তেতিয়াহ'লে জুবিন এনেকৈ আমাৰ মাজত অমৰ হৈ থাকিব আৰু তেওঁ সকলোবোৰ কাম সমাধান হৈ গৈ থাকিব। আমাৰ মাজত সদায় তেওঁ অমৰ হৈ এনেদৰেই জীয়াই থাকিব। কায়িক সত্তাৰ কোনো কথা নাই, সেই আত্মিক সত্তাক আমি কঢ়িয়াই লৈ যাব পাৰিম, আৱৰি ল'ব। তেতিয়া জুবিন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এনেদৰে সদায় অমৰ হৈ থাকিব। কিন্তু এই সকলোবোৰৰ মাজত আমাৰ সকলো মন প্ৰাণ বিবেক বুদ্ধি সকলোবোৰত এটা চেতনাৰ এটা কথা অনবৰতে আলোড়নৰ সৃষ্টি কৰি থাকে, সেইটো হৈছে জুবিন গাৰ্গৰ ন্যায়। প্ৰতিটো মুহূৰ্তত এতিয়া মই আহি থাকোঁতেও কোৰ্টৰ কিছুমান কথা মই আপডেট ল'ব লগা হৈছে, মই সুধিব লগা হৈছে। প্ৰতিটো মুহূৰ্তত সেইখিনি থাকেই। গতিকে সেই ন্যায় যুঁজখন এটা প্ৰক্ৰিয়া চলি আছে, এখন যুঁজ চলি আছে। তাৰ বাবেও আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকেও প্ৰাৰ্থনা কৰিব। আমাৰ সমূহীয়া প্ৰাৰ্থনা নিশ্চয় ভগৱানে শুনিব আৰু সত্য আৰু শুদ্ধ প্ৰতিষ্ঠা কৰি জুবিনে ন্যায় পাব, তেওঁ বিজয়ী হ'ব। অভিযুক্তবোৰে এতিয়া এইখন যিখন ছেশ্যন কোৰ্টত আমাৰ সদায় চলি আছে, ফাষ্ট ট্ৰেক কোৰ্টখনত আমাৰ বিচাৰ প্ৰক্ৰিয়াটো চলি আছে, তাৰ পৰা তেওঁলোক আগবাঢ়ি গৈছে হাইকোৰ্টলৈ, হাইকোৰ্টৰ পৰা এতিয়া সুপ্ৰিম কোৰ্ট পাইছেগৈ। কিন্তু যলৈকে নাযায় উচ্চতম ন্যায়ালয়ৰ উচ্চতম শক্তিৰ ওচৰ চাপিছে। কিন্তু আমাৰ শক্তি জানো একতাৰ শক্তি কমাব পাৰে বা জুবিনৰ প্ৰতি মৰমৰ শক্তি কমাব পাৰে? জুবিনৰ প্ৰতি যি আদৰ আৰু মৰমৰ আমাৰ পবিত্ৰ আদৰ আছে, যিখিনি বিশ্বাস আছে, সেই শক্তিটোতকৈতো একো শক্তি ডাঙৰ হ'ব নোৱাৰে। আৰু দোষীৰ অসুৰৰ শক্তি কেতিয়াবা আমাৰ মৰমৰ শক্তিতকৈ ডাঙৰ হ'ব পাৰে জানো? সঁচা শক্তিতকৈ। গতিকে সেইবোৰ সকলো মুখিমূৰ হ'ব। আপোনালোকে মাত্ৰ প্ৰাৰ্থনা কৰিব, সদায় একেলগ হৈ আমি একেলগে ন্যায়ৰ যুদ্ধখনত আগবাঢ়ি যাওঁ। আমি এদিন বিজয়ী হ'ম। আৰু জুবিনৰ বিজয় মানে আমাৰ প্ৰতিজন অসমীয়াৰ বিজয়, আমাৰ স্বাভিমান, আমাৰ সত্তাৰ, আমাৰ বিশ্বাসৰ, আমাৰ মৰম আদৰ সকলোৰে বিজয়। গতিকে সকলো দিশত, সাংস্কৃতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতিৰ বাবে, সকলোৰে বাবে জুবিনে কাম কৰিব বিচাৰিছে। সকলোৰে কাম তেওঁ বহুত পৰিকল্পনা আছিল, এই সকলোবোৰ আমি আগবঢ়াই লৈ যাম একেলগে থাকি। আৰু সেইখিনি মই জানো আপোনালোকে সদায় কৰি যাব। বহুতে নিজৰ মতে বহুত কাম কৰি আছে। আজি এই প্ৰতিমূৰ্তি স্থাপন কৰিছে জুবিনক অমৰ কৰি ৰখাৰ। কাইলৈতো সুধিব নতুন প্ৰজন্মৰ এজনে যে শিশু এজনে এয়া কোন, তেতিয়াতো আপোনালোকে ক'ব পাৰিব জুবিন কোন আছিল, তেওঁ জানিব পাৰিব। গতিকে তেনেদৰে জুবিন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবাঢ়ি গৈ থাকিব, চিৰপ্ৰবাহমান ব্ৰহ্মপুত্ৰৰ দৰে, যিখন নদীত তেওঁৰ একেবাৰে আপোন আছিল আৰু য'ত তেওঁ বিলীন হৈ যাব বিচাৰিছিল। গতিকে তেনেদৰে সদায় থাকক, আপোনালোকে সেইখিনি আশীৰ্বাদ মোকো দি থাকক। আমি সকলোৱে মিলি একেলগে জুবিনক জীয়াই ৰাখিম। আমাৰ জুবিন, অমৰ জুবিন, জয় জুবিন।